আমি যাতে এখন ভুল তথ্য আৰু ভুল প্ৰতিচ্ছবি আমি দাঙি ধৰি বিভিন্ন বিতৰ্কমূলক বক্তব্য ইউনুছ তামুলীৰ ক্ষেত্ৰতে আহিছে বা কেতিয়াবা আমাৰ শৃংখল চলিয়াৰ বিৰুদ্ধে চিটু বৰুৱাৰ বিৰুদ্ধে আহিছে। এই কথাখিনি কালি আলোচনা হৈ গৈছে, মই ক'বলৈ নাযাওঁ। কাৰণ ৰমু চলিয়া ইয়াতে পিতৃস্বৰূপভাৱে মোৰ লগত যেতিয়া জড়িত, মৃত্যুৰ আগদিনাখন মোৰ লগত কথা পাতি গৈছে। গতিকে এই কথাখিনিয়ে মই ৰমু চলিয়াৰ প্ৰতিও শ্ৰদ্ধা জনাইছোঁ। তেওঁৰ যিটো চিন্তাধাৰা যাতে শিৱসাগৰবাসীয়ে ৰাইজে প্ৰতিফলিত কৰিব পাৰে আগন্তুক দিনত। এই কথাটো মই ভাবিলোঁ শৃংখলক পালেও মই মাতি নি ক'লোহেঁতেন, মোক লগ পাম বুলি ক'লে, কিন্তু কালিৰ পৰা সেই চুইচ অফ আছে। এই বিতৰ্কমূলক নোসোমাবি, ৰমু দাই আত্মায়ো শান্তি নাপাব। গতিকে মই সেইখিনি ক'বলৈ সুবিধা নাপালোঁ বাৰু। যি নহওক, মোৰ বিশ্বাস আছে এনেকুৱা বিতৰ্কিতমূলক বক্তব্য যাতে কোনো নাৰাখে। ইউনুছ তামুল এজন ব্যক্তি, তেওঁ কাকো প্ৰতিনিধিত্ব কৰা নাই। তেওঁৰ বক্তব্য যাতে আমাৰ ইছলামিক সমাজৰ বক্তব্য বুলি আপোনালোকে কোনো ধৰি নলয়। আৰু যিটো আমাৰ ইয়াতে বিভিন্ন জনগোষ্ঠী অসমীয়া জাতিৰ সীমাবদ্ধতাৰ মাজত আছে, ই যেনেকৈ মৰাণ, মটক, টাই আহোম বা কোচ ৰাজবংশী, ডিমাচা, কাৰ্বি, ৰাভা, বড়ো, এইবিলাক বা আমাৰ অসমীয়া মুছলিমৰ, মই মুছলিম বুলি নকওঁ, ইছলাম ধৰ্মীয় লোকৰ অসমীয়াৰ মাজত থকা ইয়াত মানে গৰীয়া হওক, মৰীয়া হওক, দেশী হওক, জোলহা হওক, চৈয়দসকল হওক বা পুংগল, মাইমল, কছাৰী মুছলিম, এই যিকেইটা জনগোষ্ঠীয়ে অসমৰ ইতিহাসত যথেষ্ট অৱদান দি গৈছে, কিন্তু লাহে লাহে যেন তেওঁলোকে সকলো পিনৰ পৰা বঞ্চিত হৈ যেন আজি সেইসকলক মিছলিড কৰাৰ কাৰণে, ভুল পথে পৰিচালিত কৰিবৰ কাৰণে কিছুমান অপশক্তিও কাম কৰি আছে। আৰু তাৰ লগে লগে পূৰ্ববংগীয় সেইসকল ব্যক্তিয়ে বিভিন্ন স্তৰে দি প্ৰৱেশ কৰি আজি শিৱসাগৰৰ যিসকলে কলিকতে কৰিব বিচাৰিছিল, আমি দেখিছোঁ সোণাৰীত যি অৱস্থা সৃষ্টি কৰিছে। মই ভবা নাছিলোঁ এইবিলাক জেগাতো এই অৱস্থা হৈছে। আজি মোক শদিয়াৰ পৰা ফোন কৰিছে, শদিয়াৰতো একে অৱস্থা হৈছে। আজি তেনেকৈ চৰাইদেউত যিটো হৈছে, ঠিক তেনেকৈ ডিব্ৰুগড়তো মোক এজনে ক'লে যে ডিব্ৰুগড়তো একেই অৱস্থা হৈছে। গতিকে এই অৱস্থাটো যদি চবতে হৈ আছে, মই ভাবিছোঁ আমাৰ নামনি অসমতে হৈ আছে নেকি, নগাঁৱলৈকে আৰম্ভ কৰি, নহয় গোটেই উজনি অসম যিখন আমাৰ অসমীয়া জাতিৰ এক প্ৰাণকেন্দ্ৰ যিবিলাক আছিল, সেইবিলাক যেন আজি অসমীয়া বুকুৰ পৰা হেৰাই যাব বিচাৰিছে। গতিকে আপোনালোকে নেতৃত্ব লওক অসমীয়া জাতিৰ, যিকেইটা জনগোষ্ঠীক লৈ বৃহত্তৰ অসমীয়া জাতি হৈছে। সেই কথাখিনি আমি আজি এটা বাৰ্তা দিবৰ কাৰণে, যিটো কালি বাৰ্তা গৈছে তাৰ লগত সংযোগ কৰি আজি আমি এইসকল আমাৰ জনগোষ্ঠীকেইটাৰ লগে লগে আমি ইছলাম ধৰ্মৰ হয়, কিন্তু আমি বাংলাদেশীৰ সমৰ্থক নহয়। কাৰণ বাংলাদেশীৰ সমৰ্থক আজি চৰকাৰৰ দায়িত্ব আছে ৭১ পিছত মানুহ খেদা, কাখন প্ৰৱৰ্তন কৰি এটা সাম্প্ৰদায়িক বীজ ৰোপণ কৰাটো আমি আপত্তি আছে। ক্ল'জ 6টো এতিয়ালৈকে কাৰ্যকৰী নকৰি তেওঁলোকে ক্ল'জ 6 আমাৰ যিটা সুৰক্ষিত পৰা ব্যৱস্থা আছে, জাষ্টিছ বিপ্লৱ শৰ্মা কমিশ্যন, সেইখিনি নকৰি আজি পৌৰোগামী কমিটি অসম চৰকাৰে যিখন গঠন কৰিছিল, জাষ্টিছ ৰুমি ফুকন, এডভোকেট জেনেৰেল দেৱজিৎ শইকীয়া আৰু ময়ো তাৰ সদস্য আছিলোঁ, আমি ৰিপৰ্ট ইতিমধ্যে ছাবমিট কৰিছোঁ। বহু বিভাগ কৰাই যিটো মানে আজি অন্যখন বাংলাদেশলৈ ৰূপান্তৰিত হৈ গৈছে, সেইখন আমি বন্ধ কৰিব লাগে। আৰু বিদেশী হ'লে ইয়াৰ পৰা উচ্ছেদ কৰিলে তেওঁলোকে তালৈকে যাব, তাৰ পৰা উচ্ছেদ কৰিলে তালৈ যাব। গতিকে তেওঁলোকক তাৎক্ষণিকভাৱে নি মানে বাংলাদেশৰ বৰ্ডাৰত দি আঁতৰাই দিব লাগে।